ব্রেকিং নিউজ উজনিৰ প্ৰান্তে প্ৰান্তে নিশা ধুমুহাই চলাই গল তাণ্ডৱ লখিমপুৰত ধুমুহাই চলাইছে ধ্বংসলীলা ধুমুহাত গছ পৰি আহত হৈছে কেইবাজনো লোক বাসগৃহৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ উভালি পৰাত কেইবাটাও বাসগৃহৰ বিস্তৰ ক্ষয়ক্ষতি হৈছে কেইবাটাও স্থানত গছৰ লগতে উভালি পৰিল বিদ্যুতৰ খুঁটা নিশাৰ পৰা কেইবাটাও স্থানত ব্যাহত হৈ ৰৈছে বিদ্যুৎ সেৱা যথেষ্ট তাণ্ডৱ চলাইছে ধুমুহাই আৰু বৰদৈচিলাই উজনিৰ প্ৰান্তে প্ৰান্তে নিশা তাণ্ডৱ চলাইছে লখিমপুৰত বিশেষকৈ আমি লখিমপুৰৰ আজি পুৱাৰ ভাগৰ দৃশ্য দেখুৱাইছো ধুমুহাৰ তাণ্ডৱৰ পিছৰে দৃশ্য লখিমপুৰত বহু লোকৰ ঘৰদুৱাৰ যথেষ্ট ক্ষতি হৈছে ধুমুহাত গছ পৰি আহত হৈছে কেইবাজনো লোক বাসগৃহৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ উভালি পৰাত কেইবাটাও বাসগৃহৰ বিস্তৰ ক্ষতি হৈছে আৰু কেইবাটাও স্থানত গছৰ লগতে উভালি পৰিছে বিদ্যুতৰ খুঁটা নিশাৰ পৰা কেইবাটাও স্থানত ব্যাহত হৈ আছে বিদ্যুৎ সেৱা আৰু বিভিন্ন সময়ত এইখিনি বতৰত ধুমুহাই তাণ্ডৱ চলাই তাৰে আমি দৃশ্য দেখুৱাইছো গছ উভালি পৰিছে চাওক টিনৰ ওপৰত গছ মুধচৰ ওপৰত গছ উভালি পৰিছে যাৰ পৰিপ্ৰেক্ষিতত ঘৰটো সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে সম্পূৰ্ণৰূপে মুধচ নাইকিয়া হৈ গৈছে কেইবাটাও স্থানত গৃহৰ লগতে গছ-গছনি এনেকৈ বহু ঠাইত উভালি পৰাত বহু লোকৰ ক্ষয়ক্ষতি হৈছে উজনিৰ প্ৰান্তে প্ৰান্তে নিশা ধুমুহাই তাণ্ডৱ চলালে লখিমপুৰত আমি দৃশ্য দেখুৱাইছো লখিমপুৰত ধুমুহাই চলাইছে তাণ্ডৱ ধুমুহাত গছ পৰি আহত হৈছে কেইবাজনো লোক বিভিন্ন ঠাইত বতাহ ধুমুহাই তাণ্ডৱ চলাই গৈছে লখিমপুৰৰ দৃশ্য কেইবাটাও ঘৰৰ যথেষ্ট ক্ষয়ক্ষতি হৈছে আনহাতে বিদ্যুৎ সেৱা ব্যাহত হৈ ৰৈছে গছ পৰিছে বিদ্যুতৰ খুঁটাত কৰবাত ক্ষয়ক্ষতি হৈছে বিদ্যুতৰ তার ছিগিছে বিদ্যুৎ সেৱা ব্যাহত হৈ ৰৈছে মুহূৰ্তত এক ৰিপৰ্ট আগবঢ়াইছো আমাৰ সাংবাদিক লখিমপুৰৰ সঞ্জীৱ লাহনৰ যোৱা ৰাতি অহা এজাক প্ৰচণ্ড ধুমুহাই তছনছ কৰি থৈ গ'ল লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ বাসগৃহসমূহ বহু গছ উভালি গ'ল সেই প্ৰচণ্ড ধুমুহাত আৰু বহু ঠাইত বিদ্যুতৰ খুঁটা ভাগিছে আৰু ব্যাপক ক্ষতিসাধন হৈছে এক কথাত ক'বলৈ গ'লে মাজৰাতি অহা সেই প্ৰচণ্ড ধুমুহাজাকত বহু ঘৰৰ মুধচ উৰি গৈছে বহু ঘৰ ভাগি চেপেটা হৈছে মই বৰ্তমান উপস্থিত আছো লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ মৰণৈ গাঁৱত আৰু মৰণৈ গাঁৱত দেখা পোৱা গ'ল যে মই যি স্থানত উপস্থিত আছো দুজোপা প্ৰকাণ্ড গছ এনেদৰে উভালি পৰি তিনিটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে চেপেটা হৈ গ'ল সম্পূৰ্ণৰূপে শেষ হৈ গ'ল আৰু ঘৰৰ ভিতৰত থকা যিখিনি সা সম্পত্তি সেইখিনি প্ৰায়খিনিয়ে ধ্বংস হৈছে আৰু লগতে এটা কথা ক'ব লাগিব কোনো ৰকমে কোনো যেনে তেনে এই ঘৰত ভিতৰত থকা যিকেইজন লোক তেওঁলোকৰ জীৱন ৰক্ষা পৰিছে যদিওবা তেওঁলোক আঘাতপ্ৰাপ্ত হৈছে যথেষ্ট পৰিমাণৰ মই দেখুৱাই আছো পোনপটীয়াকৈ সেই ভয়ংকৰ ছবি চাওক মাজৰাতি শুই আছিল এখন ই ৰিক্সাখন একেবাৰে গছে হেঁচা মাৰি ধৰি ই ৰিক্সাখন একেবাৰে শেষ কৰি পেলালে কেৱল এইখন ই ৰিক্সাই নহয় ইয়াৰ ভিতৰত থকা যিখিনি ঘৰটোৰ ভিতৰত থকা হয়তো দৰ্শকসকলে দৃশ্যসমূহ দেখিয়ে গম পাইছে যে এজোপা প্ৰকাণ্ড গছ যেতিয়া ঘৰৰ ওপৰত সৰি পৰিব তাকো মাজৰাতি কেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে এই ঘৰটোত থকা কেইবাজনো লোক আঘাতপ্ৰাপ্ত হৈছে আৰু তিনিটাকৈ বাসগৃহ ইতিমধ্যে প্ৰচণ্ড ধুমুহাত গছ বাগৰি পৰি এনেদৰে ক্ষতিসাধন হৈছে ইয়াৰ যিসকল লোক আছে তেওঁলোকৰ লগত মই কথা পাতিম বা কেনেধৰণৰ কিমান ক্ষতি হ'ল সেয়া জানিবলৈ যত্ন কৰিম আৰু ইয়াত দেখিছো ই ৰিক্সাখন আমি দেখিলো একেবাৰে শেষ চেপেটা হৈ গ'ল মুঠ ঘৰ তিনিটা আছিলে নহয় জানো আৰু কিমান মানুহ আঘাতপ্ৰাপ্ত হ'ল হয় এতিয়া যোৱা নিশা প্ৰচণ্ড ধুমুহাত তিনিখনকৈ বাসগৃহ ধুমুহাত তছনছ হৈ যায় আৰু ইয়াতে আপোনাৰ প্ৰায় 10-15জন লোক আছিলে তাৰে কিছু সংখ্যক আঘাতপ্ৰাপ্ত হয় আৰু আঘাত কেনেকুৱা ধৰণৰ গুৰুতৰভাৱে আঘাত পাইছে নেকি ইমান গুৰুত্ব নহয় মানে কোনোমতে প্ৰাণ ৰক্ষা কৰি ওলাবলৈ দৰ্জা ভাঙি ওলাবলৈ সক্ষম হয় আৰু এগৰাকী বিধৱা মহিলা তেখেতে বিচনা শুই থকা অৱস্থাত গোটেই ঘৰ তেওঁ মানে টেনচনৰ পৰা ধৰি বা গছ মানে বকু মানে বিচনাত ওপৰতে পৰিছে এটা কথা ক'ব পাৰিব যে তিনিটাকৈ বাসগৃহ আমি দেখিলে একেবাৰে শেষ হৈ গ'ল বাসগৃহসমূহৰ গৰাকীৰ নাম ক'ব পাৰিব নেকি গৰাকী হৈছে আসিয়া খাতুন আজাউদ্দিন শ্বেখ মফিজা বেগম তেওঁলোকৰ কণ ল'ৰা ছোৱালী আছিলে আছিলে নহয় জানো বৃদ্ধ আছিলে কোনো ৰকমে তেওঁলোকৰ প্ৰাণ বাচিছে আঘাতপ্ৰাপ্ত হৈছে কোনো ৰকমে প্ৰাণ ৰক্ষা কৰিছে মেডিকেলতো লৈ যোৱা হৈছে দুখ পাইছে আপুনি ৰাতি যিহেতু সাজু হৈ নাছিলে আপোনালোক নহয় জানো সাজু হৈ আছিলো মানে ঘৰ পৰি আছিলে আমিও মানে গম পোৱা নাই দৌৰ মাৰি ওলাইছো আৰু তেনে ওলাইছো মই পুনৰ মোৰ সহযোগী দৃশ্যসমূহ এক ভয়ংকৰ দৃশ্য বুলি ক'ব লাগিব চাওক যে এজোপা প্ৰকাণ্ড গছ পথৰ কাষত থকা
লালুক আৰু বিহপুৰীয়া সংযোগী পথৰ কাষতে থকা প্ৰকাণ্ড দুজোপা গছ তিনিটাকৈ বাসগৃহৰ ওপৰত বাগৰি পৰিলে। এটা কথা কওঁ যে পথৰ কাষত থকা পুৰণি গছ, এই গছসমূহৰ শিপাবোৰ ইতিমধ্যে পচি গৈছে, যথেষ্ট বয়সীয়াল গছ এইবোৰ, কিন্তু কৰ্তৃপক্ষৰ কোনো কাণসাৰ নাই। যিহেতু এই গছসমূহ যে যিকোনো মুহূৰ্তত এজাক ধুমুহাত বাগৰি পৰিব সেই কথাটো সকলোৱে অনুমান কৰে, কিন্তু ধুমুহা অহাৰ পূৰ্বে বা ভাগি পৰাৰ পূৰ্বে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে আজি এনেদৰে তিনিটাকৈ বাসগৃহ দুজোপা গছৰ হেঁচাত পৰি একেবাৰে শেষ হৈ যাবলগীয়া হ'ল। জীৱন জীৱিকা নিৰ্বাহ কৰি থকা এখন ই ৰিক্সা চেপেটা হৈ গ'ল। আমি দেখুৱালো ইতিমধ্যে দৰ্শকসকলক। কেৱল সিমানেই নহয়, মানুহ আঘাতপ্ৰাপ্ত হৈছে আৰু ভিতৰত থকা সা সম্পত্তি সকলোখিনি বিনষ্ট হৈছে। আৰু লখিমপুৰ জিলাত এনেকুৱা দৃশ্য যোৱা ৰাতি কেইবা ঠাইতো হৈছে। আমাৰ হাতত খবৰ আহিছে আৰু সবিশেষ তথ্য আমাৰ দৰ্শকসকলক আমি জনাই থকাৰ যত্ন কৰিম।